ৰঙিয়াৰ জয়ন্তীপুৰত উৎসৱ মুখৰ পৰিৱেশ। জয়ন্তীপুৰৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুলখন উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰিলে চৰকাৰে, যাৰ বাবে এতিয়া সমগ্ৰ অঞ্চলটোত এক আনন্দৰ পৰিৱেশ। ছাত্ৰ-ছাত্ৰী, শিক্ষক, শিক্ষয়িত্ৰী তথা স্থানীয় ৰাইজে নাচি বাগি উলিয়াই এক সমদল। ৰঙালী বিহুৰ উপহাৰ হিচাপে অসম চৰকাৰে বৃহত্তৰ অঞ্চলটোলৈ এই বিশেষ খবৰটো দিয়াত যথেষ্ট উৎসাহিত আৰু ধন্যবাদ জ্ঞাপন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক মিৰাজুল ইছলামে। ইফালে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা জিন্দাবাদ, অসম চৰকাৰ জিন্দাবাদ শ্লোগান দিয়ে। এই বৃহত্তম অঞ্চলটোৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাত যথেষ্ট সন্তোষ প্ৰকাশ কৰে স্থানীয় ৰাইজে। এইটো এটা ডাঙৰ সপোন পূৰ্ণ হ'ল। আমাৰ এই জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ যি বৃহত্তৰ এলেকা, এই এলেকাত এখনো উচ্চতৰ মাধ্যমিক বিদ্যালয় নাছিল আৰু বহু দূৰ মোটামুটি 7 কিলোমিটাৰ 8 কিলোমিটাৰ দূৰৰ পৰা আহি ছাত্ৰ ছাত্ৰীয়ে ইয়াত বিদ্যা গ্ৰহণ কৰে। গতিকে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ লগে লগে এই অঞ্চলৰ সমূহ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলে এটি শান্তিপূৰ্ণ জীৱন যাপনেৰে ইয়াত ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ সুবিধাকণ দিব। গতিকে আমি এই চেগতে অঞ্চলটোৰ ৰাইজৰ হৈ আমি অসম চৰকাৰক মানে শত শত কৌটিবাৰ প্ৰণাম জনাইছো, ধন্যবাদ জনাইছো। আশা ৰাখিছো এই যাত্ৰাই আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক দেশৰ ভিতৰত সুনাম কঢ়িয়াই অনাত সহায় সহযোগিতা আগবঢ়াব। আৰু এই ক্ষেত্ৰত আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা দেৱে যি এই অঞ্চলৰ প্ৰতি মৰম যাচি এই বিদ্যালয়খনক উন্নীত কৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিলে, তাৰ বাবে তেখেতক শত শত কৌটিবাৰ প্ৰণাম জনাইছো। সকলোকে নমস্কাৰ জনাইছো যে আজি আচলতে আমাৰ ৰঙিয়াবাসীৰ বাবে লগতে ৰঙিয়াৰ এই বৃহত্তৰ জয়ন্তীপুৰবাসী ৰাইজৰ বাবে এটা অতি শুভ দিন। কাৰণ জয়ন্তীপুৰবাসী তথা ৰঙিয়াবাসীৰ এটা দীৰ্ঘদিনীয়া সপোন আজি অসম চৰকাৰে আমাৰ পূৰণ কৰিছে। সেয়া হৈছে জয়ন্তীপুৰ অঞ্চলৰ যি প্ৰমুখ শিক্ষানুষ্ঠান জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুল, এই হাইস্কুলখনক অসম চৰকাৰৰ শিক্ষা বিভাগে কালি সন্ধিয়া এক নিৰ্দেশনা যোগে উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰিছে। আৰু ইয়াৰ লগে লগে এই বৃহত্তৰ জয়ন্তীপুৰ অঞ্চলবাসীৰ এটা দীৰ্ঘদিনীয়া সপোন এটা পূৰণ হ'ল। আৰু এই সপোন পূৰণ কৰাৰ বাবে আমি জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ এই অঞ্চলৰ সমূহ ৰাইজ, শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীৰ হৈ মই প্ৰধান শিক্ষক মিৰাজুল ইছলামে অসমৰ সন্মানীয় তথা সৰ্বজনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ আমি শলাগ লৈছো, তেখেতক কৃতজ্ঞতা জনাইছো, ধন্যবাদ জনাইছো। আমি শলাগ লৈছো, কৃতজ্ঞতা জনাইছো অসমৰ মাননীয় শিক্ষামন্ত্ৰী শ্ৰীযুত ৰণোজ পেগুদেৱৰ, লগতে ৰঙিয়াৰ সন্মানীয় জনপ্ৰিয় বিধায়ক শ্ৰী ভৱেশ কলিতা দেৱে সমগ্ৰ বিষয়টোক আগবঢ়াই নি আজি যি জয়ন্তীপুৰবাসী অঞ্চলৰ ৰাইজৰ যি সপোন পূৰণ কৰাত সহায় কৰিলে, তেখেতৰ প্ৰতিও আমি অশেষ কৃতজ্ঞতা তথা ধন্যবাদ জনাইছো। আৰু আজিৰ এই সিদ্ধান্তৰ লগে লগে, চৰকাৰৰ এই সিদ্ধান্তৰ লগে লগে জয়ন্তীপুৰবাসী ৰাইজৰ এটা দীৰ্ঘদিনীয়া সপোনটো পূৰণ হৈছে। লগতে এই বৃহৎ অঞ্চলটোত এটা শৈক্ষিক নৱজাগৰণ সৃষ্টি হ'ব বুলি আমি আশা ৰাখিছো। কিয়নো হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিকৰণৰ বাবে, একাদশ শ্ৰেণীত নামভৰ্তিকৰণৰ বাবে হাবাথুৰি খাবলগীয়া হয়। এই বৃহৎ অঞ্চলত এখনো উচ্চতৰ মাধ্যমিক বিদ্যালয় নাই। প্ৰায় 6-7 কিলোমিটাৰ দূৰলৈ তেখেতসকলে যাবলগীয়া হয় শিক্ষা গ্ৰহণৰ কাৰণে। আৰু অসম চৰকাৰৰ কালিৰ সিদ্ধান্তৰ লগে লগে এতিয়াৰ পৰা এই বৃহত্তৰ অঞ্চলৰ যি ছাত্ৰ ছাত্ৰী আছে, মেধাৱী ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই বিদ্যালয়খনত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিব। মই সকলোকে ধন্যবাদ জনাইছো, ৰাইজলৈ ধন্যবাদ জনাইছো। ৰাইজৰ যি দাবী আছিল, প্ৰাৰ্থনা আছিল, আবেদন আছিল, সেই আবেদন, প্ৰাৰ্থনা আৰু দাবীক অসম চৰকাৰে পূৰণ কৰিছে। আৰু এই দাবী পূৰণ কৰাৰ বাবে শেষত পুনৰবাৰ অসম চৰকাৰক শত কোটি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। এই ক্ষেত্ৰত ক'বলৈ গ'লে আজি ভাষা বিচাৰি পোৱা নাই। বহুদিনা এই অঞ্চলৰ ৰাইজৰ আশা এটা পূৰণ হ'ল। মই যেতিয়া ইয়াত সভাপতি হিচাপে আহোঁ, তেতিয়াৰ পৰা মোৰ আশা এটা আছিল যে মই কেতিয়া হায়াৰ ছেকেণ্ডেৰী কৰিব পাৰোঁ। আজি সেইটো আশা পূৰণ হ'ল। মই কি ক'ম, আজি সঁচাকৈ আনন্দিত হৈছোঁ। মই ধন্যবাদ জনাইছোঁ অসম চৰকাৰক, ধন্যবাদ জনাইছোঁ স্থানীয় বিধায়ক মহোদয়ক, আৰু মই আৰু ধন্যবাদ জনাইছোঁ আমাৰ এই স্কুলৰে প্ৰধান শিক্ষক মিৰাজুল ইছলাম ডাঙৰীয়াক। তেখেতেও বহুত চেষ্টা কৰিছে হায়াৰ ছেকেণ্ডেৰী হোৱাৰ কাৰণে। খুবেই ভাল লাগিছে। ইতিমধ্যে কৈছে যে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী খুব ধনী শ্ৰেণীৰ নহয়, খুব গৰীব শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, বহুত দূৰলৈ পঢ়িব যাব লাগে। এতিয়া অন্ততঃ ইয়াত ঘৰৰ পৰা খোজকাঢ়ি হ'লেও আহি পঢ়িব পাৰিব। এইখিনিয়ে ক'ব লাগে। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।
আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70% ডিছকাউণ্ট চলি আছে আৰু I-20 65% ডিছকাউণ্ট চলি আছে আৰু I-10 হাইয়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000। অসমবাসী ৰাইজক NKS হিৰো ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS হিৰো ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট